বন্ধুসকল, আজি এটা বিশেষ ঠাইত আহি উপস্থিত হৈছোঁ। দেখা পাইছোঁ সমন্বয় সম্প্ৰীতি সমাৰোহ ইয়াত অনুষ্ঠিত হৈছিল আজি দিনৰ ভাগত, কিন্তু মই দিনৰ ভাগত আহি নাপালোঁ। সন্ধিয়া সময়ত আহিলোঁ, আহি পেলাই যি অৱস্থা দেখিলোঁ, ইয়াত হয়তো প্ৰগ্ৰামটো ইয়াত হৈ গৈছিলে। আৰু বিশেষকৈ চাহেদ ভাইৰ যিটো কাম কাজ, যিবিলাক কাম কাজ, সেই কাম কাজ চাব লাগিব, চাব লগা। এয়া হৈছে তেখেতৰ সৰু এখন পুথিভঁৰালৰ নিচিনা। ইয়াত তেখেতৰ ডনাৰসকল যিসকলে দান কৰিছে তেওঁলোকৰ নাম সম্বলিত হৈ আছে। যথেষ্টখিনি কিতাপ মই ইয়াত দেখিবলৈ পাইছোঁ, বিভিন্ন ধৰণৰ কিতাপ ইয়াত আছে। আৰু এতিয়া এইফালে মোৰ বন্ধুবৰ্গও আছে, আৰু যিজন আমাৰ চাহেদ ভাই মূল মানুহ তেওঁ আছে, তেওঁৰ লগত অলপমান কথাও পাতিম। এই চাৰিওফালে চাওক কিমান ধুনীয়াকৈ বনাইছে, একদম বিভিন্ন মহৎ লোকৰ যিবিলাক ফটো আছে, ফটো সহকাৰে তেখেতে ইয়াত ৰাখিছে, আৰু ইয়াত সেই পৰিৱেশটো আছে। আৰু ইয়াত এই যে আমাৰ চাহেদ ভাই, চাহেদ আলী আহমেদ, তেখেতৰ লগত আছে আমাৰ আজমল ডাঙৰীয়া। আজমল তেওঁ এইবাৰ APSCত এইবাৰ চাকৰি পাইছে। আৰু লগত আছে কৃষক নেতা আচলতে ৰাতুল হুছেইন, আৰু আছে বন্ধুবৰ আশ্ৰফ আলী। আমি সকলোৱে একেলগে আজি ইয়াত সমবেত হৈছোঁ। এতিয়া মই কেইটামান কথা পাতিম তেখেতসকলৰ লগত। বন্ধুবৰ ৰাতুল হুছেইন আছে। ৰাতুলৰ অনুভৱটো মই জানিব বিচাৰিম। চাহেদ ভাইক আমি একদম সৰু, বহুত দিন আগৰ পৰা জানো, খুব সম্ভৱতঃ 2011-12 চনৰ পৰা আমি জানো। তেতিয়া আমাৰ বৰপেটা ৰোডত তেওঁ আছিলে, সেই সময়ত আমি লগ পাইছিলোঁ। আজি সেই কথাবিলাক মনত পৰিছে মোৰো। তো কি ক'বা ৰাতুল হুছেইন? সঁচাকৈ চাজান, আজি মই ইমান আনন্দিত। চাহেদ দাক আমি 2012 চনৰ পৰা চিনি পাওঁ। এখেত সমাজৰ কাৰণে যিমান কষ্ট কৰিব পাৰে, সাহিত্যৰ কাৰণে, সাংবাদিকতাৰ ক্ষেত্ৰত যিমানখিনি কষ্ট 2012 চনৰ পৰা একদম ওচৰৰ পৰা চাইছিলোঁ। আৰু আজিৰ দিনত তেওঁৰ এই অনুষ্ঠানত আহি, সমন্বয় সাহিত্য গোষ্ঠীৰ তেওঁৰ এই কাৰ্যালয়ত আহি মই নথৈ আনন্দিত হৈছোঁ, আৰু শুভেচ্ছা জনাইছোঁ। আৰু পাৰিলে যিমানখিনি পাৰোঁ সহযোগিতা কৰিম চাহেদাৰ লগত। এই কাৰ্যসূচী বা এনেকুৱা কাৰ্য যাতে ভৱিষ্যতে কৰি যায়, আৰু ইমান কষ্ট কৰি ইমান ধুনীয়া প্ৰগ্ৰাম কৰি আছে, তাৰ কাৰণে চাহেদাক, তোমাৰ জৰিয়তে চাহেদাক মই ধন্যবাদ দিছোঁ। ঠিক আছে, ধন্যবাদ। ৰাতুলকো ধন্যবাদ জনালোঁ। এতিয়া বন্ধুবৰ আশ্ৰফ আছে, আমিও সেই যে স্মৃতিবিলাক মনত পৰি গৈছে। কি ক'ব চাহেদ ভাইৰ এই কৰ্মস্পৃহা? চাহেদ ভাই সঁচাকৈ বহুত কষ্টকৰ মানুহ, আৰু তেখেতৰ যিখিনি সাংবাদিকতাৰ ক্ষেত্ৰত যিখিনি অৰিহণা যোগাইছে, আমাৰ সমাজৰ কাৰণে যিখিনি অৰিহণা যোগাইছে, তেখেত আমাৰ ধন্যবাদৰ পাত্ৰ। আমি হয়তো সময় দিব নোৱাৰিলেও তেখেতে যে আমাৰ কাৰণে বা আমাৰ এই সাহিত্য গোষ্ঠীৰ কাৰণে যিখিনি সময় দিছে, একদম ফুল টাইম যিখিনি সময় দিছে, তেখেতক মই মোৰ অন্তৰৰ পৰা তেখেতক মই শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে আশ্ৰফ। আৰু এতিয়া ভাইটি আছে আমাৰ আজমল। ইতিমধ্যে তেওঁ APSCত চাকৰিও পাইছে। চাহেদ ভাই ওচৰত যাওক অলপ। তুমি তেওঁক হয়তো তেনেকৈ লগ পোৱা নাই, কি ক'বা আজি? সঁচাকৈ বহুত ভাল লাগিছে, আৰু চাহেদ দাদাক দেখা পাই পেলাই ইমান কষ্ট কৰিছে, নিষ্ঠাৰে সততাৰে কাম কৰি গৈ আছে। ইয়াতে আহি পেলাই ইয়াৰ যিটো এনভাইৰনমেণ্টটো দেখা পাইছোঁ, পৰিৱেশটো দেখা পাইছোঁ, বহুত ভাল এটা পৰিৱেশ। কিতাপ আছে, বহুত ভাল কিতাপ, বিশিষ্ট ব্যক্তিবিলাকৰ ফটো দেখিলোঁ, সিহঁতৰ স্মৃতিবোৰ দেখা পালোঁ। আৰু তেখেতে যিটো কাম কৰি আছে সঁচাকৈয়ে এপ্ৰিচিয়েবল। আগন্তুক দিনত আৰু কৰি যাব, মই চিয়'ৰ এইটো কৰি যাব। ভাল কাম কৰি আছে। আমি সকলোৱে ভাল ৰিডাৰ হ'ব লাগে, বিকজ আজিকালি ইণ্টাৰনেট যুগত সেই ভাল ৰিডাৰ পোৱা বহুত টান, আৰু ভাল ৰিডাৰ হ'লেও সেইটো কনচিষ্টেঞ্চিটো মেইনটেইন কৰাটো বহুত টান। আমি এনেকুৱা হৈ যায় কিতাপবোৰ আমি ইণ্টাৰনেটত চাৰ্চ কৰোঁ, যিটো হাৰ্ড কপি ফিজিকেল যিটো কিতাপৰ গোন্ধ, সেই গোন্ধটো আজিকালি আমি পাহৰি গৈছোঁ। সঁচাই এই পদক্ষেপটো সেই ৰিডাৰবিলাকক আকৌ আগত আনিব, ভাল পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। বহুত ধন্যবাদ। এই পদক্ষেপ আচলতে বেলেগ ধৰণৰ এটা পদক্ষেপ। ইয়াত আহি পেলাই আপ্লুত হৈছোঁ। আচলতে আপোনাৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰিলোঁ। কওকচোন, এই চিন্তা কেনেকৈ আহিল? প্ৰেৰণা পুথিভঁৰালৰ যি উদ্বোধন আজি কৰিলে, এই চিন্তা কেনেকৈ আহিল?
কথাটো অলপ দীঘলীয়া হ'ব যদি মই শ্বৰ্টলি কৈছোঁ। আমাৰ দেউতা আচলতে মূৰ্খ আছিলে, মূৰ্খ বুলি কয় মানে অশিক্ষিত, মাও অশিক্ষিত, কিন্তু আমি 5গৰাকী ভাই ককাই শিক্ষিত হৈছোঁ। এতিয়া উচ্চ শিক্ষিত ক'ব নোৱাৰোঁ যদিও এগৰাকী অধ্যাপক আছিল বা চাকৰি বাদ দিলে, সৰুজন BHC শিক্ষক আছিল, বাওঁপন্থীৰ ফুল টাইমাৰ বুলি কয়। আৰু মাজৰ পৰা মই শিক্ষকতা কৰিছিলোঁ, ভেঞ্চাৰত বাদ দিলোঁ, আহি পেলাই 2012 চনৰ পৰা পূৰ্ণ গতিত সাংবাদিকতাত কাম আৰম্ভ কৰিলোঁ। আৰু 2015 চনৰ 10 মে'ত মই সমন্বয় সাহিত্য গোষ্ঠী নামৰ এটা সংগঠনৰ জন্ম দিছিলোঁ। তাৰে উদ্যোগত মই ভাবিলোঁ জীৱনত যিমান পইচা ইনকাম কৰিম বা মই যি উপাৰ্জন কৰিম তাৰ পৰা এটা 10% হ'লেও কিতাপ কিনিম, ভৱিষ্যতে যাতে এটা লাইব্ৰেৰী কৰিব পাৰোঁ। সেইকাৰণে প্ৰেৰণা নামৰ এটা লাইব্ৰেৰী স্থাপন কৰিছিলোঁ 2015 চনৰ 10 মে' তাৰিখে। পিছলৈ আহিল যে আচলতে চৰকাৰী পঞ্জীয়নভুক্ত সংস্থা হ'লে ভাল হয়, আৰু সেইকাৰণে 2021 চনৰ 30 ডিচেম্বৰত মই চাহেব এণ্ড ছন্স চেৰিটেবল ফাউণ্ডেশ্যন এটা গঠন কৰি পেলাই তাৰ উদ্যোগত চেৰিটেবল যিবিলাক কাম, অন্যান্য কাম সেইবিলাক কৰাৰ কাৰণে প্ৰয়াস চলাইছোঁ। আৰু সেইকাৰণে ফ্লোৰেন্স নাইটিংগেল অৰফানছ এণ্ড মাদাৰ টেৰেছা ওল্ড এজ হোম নামৰ এটা পৰিকল্পনা হৃদয়ত জাগিছে। আৰু তাৰে প্ৰাৰম্ভিক কামবিলাক প্ৰস্তুতি কৰি এই নতুন প্লট, ইয়াতে অলপ ভাড়া কৰিছোঁ মই ঠাইখিনি, লৈ পেলাই লাইব্ৰেৰীখন মানে আজি শুভ উদ্বোধন কৰিলোঁ। শুভ উদ্বোধন কৰিলে আমাৰ জ্যোতিগাঁৱৰ সাহিত্যিক অৱসৰপ্ৰাপ্ত শিক্ষক আবুল হুছেইনে, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে 58খন গ্ৰন্থ লিখি উলিয়াইছে। তো সাহিত্যৰ লগতে সাংবাদিকতা আৰু সমাজৰ কাম কৰা এই তিনিটা আচলতে সম্পূৰ্ণ শুদ্ধ, সঠিক, নিৰপেক্ষ, ধৰ্মনিৰপেক্ষ আৰু সততাৰ সৈতে কামখিনি কৰিব লাগে। সাহিত্য, সহনশীলতা, সাংবাদিকতা, সহনশীলতা, সম চিন্তা চৰ্চা, এই গোটেইখিনি আচলতে সাহিত্য, সামাজিক কাম আৰু সংস্কৃতি অধ্যয়ন বা অন্যান্য যি গোটেইখিনি আছে মানে সহনশীল। তো মই এই গোটেইখিনি মিলাই সহনশীলতাৰ মাজত সাহিত্য চৰ্চা কৰি, সাংবাদিকতা কৰি, দেউতাৰ যি স্বপ্ন আছিল কাকো মানে কিছু হ'লে শিক্ষিত কৰি থৈ গৈছে, আমি যাতে সমাজৰ বাবে কাম কৰিব পাৰোঁ। এতিয়া আমি বাওঁপন্থী আদৰ্শৰ কিছু চিন্তা চৰ্চাৰ ব্যক্তি, আৰু সেই সুযোগতে মই এই গোটেইখিনি কাম কৰাৰ কাৰণে এই প্লটটো লৈছোঁ। আৰু আজি লাইব্ৰেৰী উদ্বোধন হ'ল। আশা কৰিম যিসকল সচেতন ব্যক্তিয়ে ইতিমধ্যে মানে ড্ৰাগছ এডিক্টেড বা ইণ্টাৰনেট এডিক্টেড বা অলপ বিসংগতি যুৱ সমাজ বিসংগতিৰ পথত গৈছে, ষ্টাডিৰ প্ৰতি মনোযোগ নাই, মানুহে কয় যে আজিকালি ইণ্টাৰনেটতে চব পায়, চব নাপায়। আচলতে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই। গ্ৰন্থ হৈছে মানুহৰ শ্ৰেষ্ঠতম বন্ধু। যি দিনে হওক ৰাতি হওক, শয়নে স্বপনে দেনে জাগৰণে কিতাপখন বহুত আছে, মানে পৃথিৱীখন আছে হাতৰ মুঠিত। আমাৰ কিতাপহে, ইণ্টাৰনেট নহয়, হাতৰ মুঠিত কিতাপ। গতিকে মই ভাবিছোঁ লাইব্ৰেৰীৰ জৰিয়তে অৰফানছ এণ্ড ওল্ড এজ হোমটো যদি চলাব পাৰোঁ তেনেহ'লে সমাজৰ বাবে অলপ কাম কৰিব পাৰিম। আৰু সেই আদৰ্শ লৈ মানে দেউতাৰ চিন্তাবিলাক কৰি, সমাজৰ চিন্তাবিলাক কৰি, বাওঁপন্থী আদৰ্শৰ চিন্তাবিলাক কৰি, সততা আৰু নিষ্ঠাৰ প্ৰতি চিন্তাবিলাক কৰি মই এই কাম আজি শুভাৰম্ভ কৰিলোঁ। আজি অপেনিং হ'ল। মই এটা কথা নক'লে মোৰ পাপে চুব। মোৰ এই পৰিকল্পনাৰ লগত আমাৰ 3 ভাই ককাইৰ এগৰাকী শিক্ষাগুৰু আছে, আহমদ খান, BK ৱাহেদ আলী নিত্যানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক। অৱশ্যে তেওঁ এই অনুষ্ঠানটো চলোৱাৰ কাৰণে 50,000 টকা ফাণ্ডিং কৰিব বুলি মানে কথা দিছে। আৰু সেইকাৰণে এই ঘৰটোৰ নাম হ'ব, মোৰ হলটোৰ নাম হ'ব বা মোৰ সদনটোৰ নাম হ'ব আহমদ খান সমন্বয় সদন, যিহেতু মোৰ সমন্বয় সাহিত্য গোষ্ঠী। গোটেইখিনি কাম এনেকৈ চলাই নিয়াৰ প্ৰয়াস কৰিছোঁ। আগন্তুক দিনত যিসকল সচেতন যুৱক আছে, বন্ধু আছে, কাম কৰিব বিচাৰে, মানুহৰ বাবে কাম কৰিব বিচাৰে, আৰু শুনিলে আচৰিত লাগিব যে আপুনি জানে যে ব্লাড ডনেশ্যনে কিমান উপকাৰ কৰিব পাৰে মানুহে। আজি বিশেষভাৱে মই ব্লাড ডনেশ্যন দিয়া 76 বাৰ ব্লাড ডনেশ্যন, 36 বাৰ ব্লাড ডনেশ্যন দিয়া মানুহক আজি মাতি আনি মই অলপ সম্বৰ্ধনা দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। নতুন যুৱক যিসকলে কিতাপ লিখি আছে, কবিতা চৰ্চা কৰি আছে, তেওঁলোকক আনিছোঁ, সাংবাদিকসকলক আনিছোঁ, সাহিত্য সংস্কৃতিৰ লগত যিসকল ব্যক্তি আচলতে জড়িত আছে তেওঁলোকক আনিছোঁ, মহিলা কৰ্মী আনিছোঁ। এই ধৰণৰ বিভিন্ন এংগলৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱ যিটো কওঁ সেইটোৰ লগত সংগতি ৰাখি আজি যিহেতু 75তম প্ৰজাতন্ত্ৰ দিৱস হ'ল, গতিকে 75 গৰাকী বিশিষ্ট ব্যক্তি আজি একেলগে আনি আমি সমন্বয় সাহিত্য গোষ্ঠীৰ উদ্যোগত 12তম সমন্বয় সম্প্ৰীতি সমাৰোহ সফলতাৰে সম্পূৰ্ণ কৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনতো ৰাইজৰ সহায় কৰিব। এইখিনিতে আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া এই বন্ধুসকল আপোনালোকে শুনিলে নিশ্চয়, মই বেনাৰটো আকৌ দেখাই দিছোঁ, কিছুমানে হয়তো বহুত কথাখিনি নাজানিব। এয়া হৈছে তোৰ বেনাৰটো। আৰু দিনত প্ৰগ্ৰাম হৈছিলে, প্ৰগ্ৰামৰ ফটো বা ভিডিঅ' যদি থাকে মই চাইডবাৰ পৰা কালেক্ট কৰি আনি
ইয়াত মই লগাই দিম আৰু তেনেকৈ আপোনালোকে নিশ্চিতভাৱে চাব পাৰিব ইয়াত দিনৰ প্ৰগ্ৰামটো কেনেকুৱা আছিলে। আমি দুখ প্ৰকাশ কৰিছোঁ যে আজি যিহেতু গণৰাজ্য দিৱস আছিলে আৰু এই কাৰ্যসূচীত থকাৰ কাৰণে আমি দিনৰ ভাগত তেখেতক সংগ দিব পৰা নাই, কিন্তু এই সন্ধিয়াত আমি আহিছোঁ আৰু আহি পেলাই পৰিৱেশ দেখিলোঁ। চাহেদ বাইক বহুত ধন্যবাদ জনোৱাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। ভুল ত্ৰুটি থাকিলে আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ।